এইটো এটা খুব ব্যতিক্ৰমী অনুষ্ঠান আৰু ব্যতিক্ৰমী অনুষ্ঠান হ'ব বুলি ভাবিয়েই আচলতে মই গুৱাহাটীৰ পৰা আহিছোঁ যদিও মকবুল চেলক মই ব্যক্তিগতভাৱে লগ পোৱা নাছিলোঁ কিন্তু তেখেতৰ ব্যক্তিত্বৰ কথা মই পৰিয়ালৰ সদস্যৰ মুখৰ পৰা গম পাইছিলোঁ আৰু আহি ইয়াত মই অভিভূত হৈ গৈছোঁ এই অঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলে তেওঁৰ যি স্মৃতিচাৰণ কৰিলে মই ভাবোঁ যে এই অনুষ্ঠানটো এগৰাকী ব্যক্তিৰ অনুষ্ঠান নহয় এটা ব্যক্তিত্বৰ বিকাশ ঘটিছে প্ৰকাশ ঘটিছে প্ৰতিটো লিখনিতে আৰু এই আগন্তুক প্ৰজন্মক বিশেষভাৱে অনুপ্ৰাণিত কৰিব বুলি মই ভাবোঁ গ্ৰন্থ হ'লেই নহ'ব গ্ৰন্থত এগৰাকী ব্যক্তিৰ জীৱন দৰ্শনটো প্ৰতিস্ফুট হ'ব লাগিব আৰু তেনেকুৱা এখন গ্ৰন্থ আজি তেওঁলোকে প্ৰকাশ কৰি উলিয়াইছে যিটো খুব বিৰল সাধাৰণতে যি ধৰণৰ স্মৰণিকা আমি দেখিবলৈ পাওঁ সেই স্মৰণিকাবোৰত গতানুগতিক এটা যে ছাত্ৰ জীৱন জন্ম কি পৰিয়ালৰ সদস্য কোন কোন আছে তেওঁলোকৰ কৰ্মজীৱনৰ কথাখিনিয়ে চৰ্বিতচৰণ কৰি তাত বিৱৰণ কৰে তাৰ খুব মূল্যটো সাময়িক সি বহুদিনলৈ নাযায় কিন্তু এইখন গ্ৰন্থত প্ৰতিটো ক্ষেত্ৰৰ প্ৰতিটো প্ৰজন্মৰ প্ৰতিনিধিৰ তাৰ অন্তৰৰ অনুভৱবোৰ তাত প্ৰকাশ পাইছে আৰু মই ভাবোঁ ইয়াৰ মূল্য অসীম আলহাজ মৰহুম মকবুল হুছেইন চাহেবৰ স্মৃতি গ্ৰন্থৰ কাৰণে তেখেতৰ বন্ধুবৰ্গ শুভাকাংক্ষীয়ে মোক অনুৰোধ কৰিছিলে যে তেখেতৰ জীৱনৰ আলোকপাত কৰি এখন গ্ৰন্থ স্মৃতি গ্ৰন্থ এখন লিখাৰ কাৰণে তেওঁলোকে ব্যৱস্থা দিহা পৰামৰ্শ আগবঢ়াইছিলে আৰু মই পৰিয়ালৰ লগত আলোচনা কৰি সেইটো আমি গ্ৰহণ কৰোঁ আৰু খুব কম সময়ৰ ভিতৰত আমাৰ কুলেন ডেকা ছাৰ আৰু সম্পাদক ডক্টৰ আব্দুল ৱাহিদ ডাঙৰীয়াৰ নেতৃত্বত গ্ৰন্থখন আজি পূৰ্ণাংগ পায় আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰতভূষণ দেৱ চৌধুৰী ছাৰ বৰপেটা ফেমিলি কোৰ্টৰ প্ৰিন্সিপাল জাজ আমিনুৰ ৰহমান ছাৰ তেখেতসকল আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহি এই মিটিংখনৰ সৌষ্ঠৱ বঢ়ায় আৰু তেওঁৰ মৰহুম মকবুল হুছেইনৰ জীৱনৰ ওপৰত কিছু আলোকপাত কৰে তেওঁলোক অহাৰ কাৰণে আমি সকলোকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকৰ লগত আমি কৃতজ্ঞ ঋণী হৈ সদায় থাকিম শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।